নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ কৃষি বিভাগৰ ফালৰ পৰা প্ৰায় ২৭,৫৪০টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত চাকৰি মুকলি কৰিছে। 10 পাছৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গৈছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ষ্টেপ বাই ষ্টেপ মই আপোনালোকক আবেদন কৰি ভিডিঅ'তে দেখাই দিম কেনেদৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সকলোখিনি কথা এই ভিডিঅ'টোকে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থকাৰ বাবে সকলোতকৈ আগত, লগতে ভিডিঅ'লৈ বন্ধু মাজত শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকে। আৰু যদি আমাৰ হোৱাটছআপ চেনেলত জইন হয় নাই, আপোনালোকে হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন আৰু ফ'ল' কৰি ল'ব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থকাৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে। দেখিব পাইছে এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা মই কেনেদৰে আবেদন কৰোঁ মই সেই প্ৰচেছটো দেখাই দিম। চ' আপোনালোকে যদি শেষলৈকে চাব, অকণো স্কিপ নকৰোঁ। ভিডিঅ'টো শেষৰ ফালে কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব মই সেইটোও দেখাই দিম, লগতে অফিচিয়েল এডভাৰটাইজমেণ্টখনো মই আপোনালোকক দেখাই দিম। ইয়াত দেখিব পাইছে এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2024 বৰ্ষৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। ইয়াত কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই, অফক'ৰ্ছ ফ্ৰী হয়। চ' আপোনালোকে নিজে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। এগ্ৰিকালচাৰ যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, বহুতে অপেক্ষা কৰিছিলে কৃষি বিভাগৰ পৰা ভেকেঞ্চিখিনি কেতিয়া আহিব, কিন্তু বৰ্তমান সময়ত এগ্ৰিকালচাৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিলে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। দেখিব পাইছে নটিফিকেশ্যন নৱেম্বৰ মাহৰ 7 তাৰিখে মুকলি কৰিছে। আৰু ইয়াত দেখিব পাইছে শ্বৰ্ট ইনফৰ্মেশ্যন দিছে এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2024 কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। চ' 2024 বৰ্ষৰ কাৰণে আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল, এগ্ৰিকালচাৰ বিভাগৰ পৰা আপোনালোকৰ চাকৰি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় চাকৰিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে এগ্ৰিকালচাৰ বিভাগৰ পৰা। আৰু এগ্ৰিকালচাৰ যদি ভাৰতৰ বিভাগৰ পৰা, ভাৰতৰ যিটো কৃষি বিভাগ আছে তাৰ পৰা মুকলি কৰিছে। আপোনালোকে এইটো খেলি মেলি নকৰিব যে অসমৰ কৃষি বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে বুলি, নহয়, এইটো ভাৰতৰ কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। যিটো আপোনালোকৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত পিছত জব অপেনিং আছে এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ ভেকেঞ্চি। আপোনালোকে নাভাবে যে ফিল্ড অফিচাৰৰ ভেকেঞ্চি মানে বহুত কোৱালিফিকেশ্যন লাগিব বুলি, এইটো কিন্তু বহুত কোৱালিফিকেশ্যন নালাগে। মিনিমাম আপোনালোকে 10 পাছৰ পৰা এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ফিল্ড অফিচাৰৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু লগতে আপোনালোকৰ এপ্লিকেণ্ট যিটো কেণ্ডিডেট হয় সেই কেণ্ডিডেটসমূহ অনলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে ফিছৰ ক্ষেত্ৰত জেনেৰেল OBC EWS কোনো ফিজ দিয়াৰ প্ৰয়োজন নাই। SC SPS বা কোনো আপোনালোকৰ ফিজ দিয়াৰ প্ৰয়োজন নাই। সকলো কেটেগৰীৰ কাৰণে এপ্লিকেশ্যন ফিজ নাই, ফ্ৰী হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে। আৰু হু কেন এপ্লাই ক্ষেত্ৰত এই ভেকেঞ্চিখিনিৰ কাৰণে অল অভাৰ কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মেল ফিমেল বথ এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকৰ এটা গুড চেলাৰী ৰেঞ্জ পাৰ মান্থ দিয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু মিনিমাম এজ লিমিট 18 পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনালোকৰ 35 বছৰলৈকে দিয়া আছে। হ'লেও কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব, মানে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰ হয়, তেওঁলোকে আপোনালোকৰ 38 বছৰলৈকে পাৰিব। PWD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব, তেওঁলোকে 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখনৰ ভিডিঅ'টো শেষৰ ফালে দেখাম, লগতে আপোনালোকৰ এপ্লাইটো কেনেকৈ কৰিব মই তাৰ এটা চমু আভাস আপোনালোকক দি দিম। চ' আপোনালোকে যদি শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। যদি আপোনালোকে স্কিপ কৰি দিয়ে কথাখিনি মিছ কৰি যাব। এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত মই জনাইছোঁ OBC কাৰণে 3 বছৰ, SC SC কাৰণে। আৰু লগতে ইয়াৰ চিলেকশ্যন প্ৰচেছ হৈছে ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ এক্সাম হ'ব পাৰে, নাইবা নেক্সট আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। নেক্সট আপোনালোকৰ এখন যিটো মেৰিট লিষ্ট প্ৰকাশ কৰিব, সেই মেৰিট লিষ্টত যে আপোনালোকৰ নাম আহে, চ' আপোনালোকে এপইণ্টমেণ্টসমূহ লাভ কৰি যাব। এগ্ৰিকালচাৰ বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। আৰু এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে, চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। হাউ টু এপ্লাই ক্ষেত্ৰত এই ভেকেঞ্চিখিনিৰ কাৰণে কেনেদৰে আবেদন কৰিব মই জনাই দিছোঁ। ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিসমূহ ইণ্টাৰেষ্টেড বা ইলিজিবল কেণ্ডিডেট হয় তেওঁলোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ দেখা গৈছে যিটো এগ্ৰিকালচাৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈ ইণ্ডিয়ান যিটো এগ্ৰিকালচাৰ এপ্ৰেণ্টিছৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব পাৰিব। নাইবা মই আবেদন কৰা লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতো দিয়া থাকিব। চ' আপোনালোকে সেই লিংকত গৈ আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোডো কৰিব পাৰিব, লগতে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত আপোনালোকৰ আবেদনসমূহ 7/11 পৰা অলৰেডি আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে। নৱেম্বৰ মাহৰ 7 তাৰিখৰ পৰা আবেদনসমূহ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু যিটো লাষ্ট ডেট হয় সেই লাষ্ট ডেটটো মই জনাই দিছোঁ। লাষ্ট ডেটটো কেতিয়ালৈকে পাৰিব, লাষ্ট ডেট হৈছে 1/12/2024। আপোনালোকে ডিচেম্বৰ মাহৰ 1 তাৰিখৰ
তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব মই পোনপ্ৰথমে আপোনালোকক মই ন'টিফিকেশ্যনখন ক্লিক কৰি পেলাই যিখন ন'টিফিকেশ্যন হয় মই আপোনালোকক ন'টিফিকেশ্যনখন দেখাই দিছোঁ কি এডভাৰটাইজমেণ্টখন মই আপোনালোকক দেখাইছোঁ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় মই সেইখন দেখাই দিম তাৰপিছত আপোনালোকক এপ্লাই কৰি দেখাই দিম ইয়াৰ লগত হৈছে যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় অফিচিয়েল এডভাৰটাইজমেণ্টখন মই আপোনালোকক দেখাই দিছোঁ যিটো ন'টিফিকেশ্যন লিংক আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনালোকৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় সেইখন আপোনালোকে দেখিবলৈ পাব ইয়াত দেখিব পাইছে অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ইয়াত আপোনালোকৰ লোড লৈছে অলপ টাইম ইয়াৰ পিছত দেখিব পাইছে এপেণ্টিছ আৰু এই ভেকেঞ্চিখিনি মই আপোনালোকক জানিছোঁ এইখিনি আপোনালোকৰ এপেণ্টিছৰ ভেকেঞ্চি হয় চ' আপোনালোকৰ এইখিনি এপেণ্টিছৰ এগ্ৰিকালচাৰ ফালৰ পৰা ফিল্ড অফিচাৰ এপেণ্টিছৰ ভেকেঞ্চি মোক কৈ গৈছে দেখিব পাইছে এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয় ভাৰত চৰকাৰৰ এইটো অফিচিয়েল ৱেবছাইট হয় ইণ্ডিয়ান এগ্ৰিকালচাৰৰ অফিচিয়েল ৱেবছাইট এপেণ্টিছৰ ভেকেঞ্চি মুকলি কৰি দিছে আৰু এতিয়া এপ্লাই কেনেকৈ কৰিব কৈছোঁ এতিয়া এপ্লাই লিংকত যাব এপ্লাই লিংকত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে এখন দেখিব পাইছে এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ 310 আৰু এপ্লাই লিংকত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকে এপ্লাই কৰা বহুত অপশ্যন দেখিব পাইছে লগ ইন ৰেজিষ্টাৰ থাকিব পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰপিছত আপোনালোকে লগ ইন কৰিবলৈ দেখিছে এপ্লাই ফৰ দ্য অপৰচুনিটি তাত ক্লিক কৰিব ক্লিক কৰাৰ আগতে আপোনালোকে দেখিছে লগ ইন কৰা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই বুলি কৈছে চ' আপোনালোকে পোনপ্ৰথমে লগ ইনৰ যিটো ৰেজিষ্টাৰ অপশ্যন দেখিছে তাত যাব পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰি হোৱাৰ পিছতে আপোনালোকে লগ ইন কৰিব পাৰিব লগ ইন কৰি পেলাই আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব পোনপ্ৰথমে লগ ইন কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই কেণ্ডিডেট চিলেক্ট কৰি ৰেজিষ্ট্ৰেশ্যন কৰি লগ ইন কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব মই আবেদন কৰা প্ৰচেছটো আপোনালোকক দেখাই দিলোঁ আৰু আবেদন কৰা লিংকো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে চ' আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণে ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ